প্ৰত্যেকজন অসমীয়াৰ আদৰৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। এই মুহূৰ্তত ৰাজ্যৰ ভিন্ন স্থানত ৰঙালীৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ বিহু কৰ্মশালা আয়োজন কৰা হৈছে। তাৰ ব্যতিক্ৰম হোৱা নাই জামুগুৰিহাটো। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো জামুগুৰিহাটৰ পৰিদৰ্শন বাংলা স্থিত বাকৰিত আৰু মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে। ৰাজক ইয়াৰ মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। ইয়াতো ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহু আৰু ভৰলীপৰীয়া বিহুৱা দলৰ সহযোগত এখনি বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে আৰু ইয়াত প্ৰশিক্ষণ দিবলৈ আহিছে 2005 চনৰ বিহু সম্ৰাজ্ঞী সংগীতা কাকতি ঢোল সম্ৰাট সোমনাথ বৰা ওজা ডাঙৰীয়া। মোৰ কেমেৰা পাৰ্চনে সেই সামগ্ৰিক দৃশ্য দেখুৱাই আছে। মই বিহু সম্ৰাজ্ঞী সংগীতা কাকতিৰ ওচৰলৈ যাবলৈ বিচাৰিছো, তেওঁৰ পৰা জানিম এই সন্দৰ্ভত কিছু কথা। আপোনালোকে আজি জামুগুৰিত আহি পেলাই বিহু কৰ্মশালা দি আছে, কি কৰিব? জামুগুৰিলৈ আহি বিহু কৰ্মশালা দিয়াৰ যিটো সৌভাগ্য, ভাল লাগিছে আমন্ত্ৰণ দিয়াৰ বাবে। ইয়ালৈ আহি ইয়াৰ উঠি অহা নৱপ্ৰজন্মক কিবা এটা যদি শিকাবলৈ পাওঁ, সেইটো মোৰে সৌভাগ্য বুলি ভাবোঁ। আৰু খুব সুন্দৰ পদক্ষেপ আমাৰ বৰপুখুৰী পাৰৰ বিহু মেলাৰ উদযাপন সমিতি আৰু ভৰলীপৰীয়া বিহু দলে খুব এটা প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে, যিটো আমাৰ উঠি অহা নৱপ্ৰজন্মৰখিনিৰ বাবে খুবেই প্ৰয়োজনীয়, নহয় জানো? ভাল লাগিছে, বিহুৰ বতৰ, সকলোৱে মিলি জুলি গাইছোঁ, নাচিছোঁ, ভাল লাগিছে। ধন্যবাদ জনাইছো। এয়াই আছিলে জামুগুৰিহাটৰ পৰিদৰ্শন বাংলা স্থিত যি বাকৰিত শ নাচনী আৰু ঢোল বাদনৰ যি প্ৰশিক্ষণ চলি আছে। মোৰ লগত এগৰাকী উদ্যোক্তা আছে, মই উদ্যোক্তাগৰাকীৰ ওচৰলৈ যাম, এই বিষয়ে জানিম। আপোনালোকৰ ইয়াত বৰপুখুৰী পাৰৰ মুকলি বিহুৰ আপুনি এগৰাকী বিষয়ববীয়া, আপোনাৰ পৰা জানিব বিচাৰিছো যে ইয়াত কি হ'লেও শেষত আপোনালোক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুকলি বিহুৰ বাটকটীয়া ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহুৰ উদ্যোগত আৰু ভৰলীপৰীয়া বিহু দলৰ সহযোগত এই বছৰ আমি 19 মাৰ্চৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে এক বিহু কৰ্মশালা এই জামুগুৰি বহাগী মেলা ফিল্ডত অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ 5 বছৰৰ পৰা 35 বছৰৰ ভিতৰৰ প্ৰশিক্ষাৰ্থীসকল প্ৰশিক্ষণ ল'বলৈ আহিছে। বিহু সম্ৰাট সোমনাথ বৰাদেৱকে আদি কৰি গায়ত্ৰী কোঁৱৰ, সংগীতা কাকতিকে আদি কৰি প্ৰায় 18 গৰাকী প্ৰশিক্ষক, অভিজ্ঞ প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ দিছে। আশা কৰিছোঁ এই বৰপুখুৰী পাৰ মুকলি বিহুৰ উদ্যোগত যিসকল প্ৰশিক্ষাৰ্থী ইয়ালৈ আহিছে, তেখেতসকলে এই অভিজ্ঞ প্ৰশিক্ষকসকলৰ পৰা এক ভাল উচিত জ্ঞান লাভ কৰিব
আৰু তেওঁলোকে যদি ভালকৈ ইয়াৰ পৰা শিকিব পাৰে তেনেহ'লে বৰপুখুৰী পাৰৰ এই যি কৰ্মসূচী সেই কৰ্মসূচী বা কাৰ্যসূচীটো এক সুফল হ'ব বুলি আমি বিবেচনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। জামুগুৰিহাটৰ এগৰাকী বিহুৱা আছে, মই সেইগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ। মনজ্যোতি হাজৰিকা আচলতে এক বিখ্যাত নাম জামুগুৰিহাটৰ। আপোনাৰ পৰা জানিম, এইবছৰ ইয়াত এখন কৰ্মশালা হৈছে আৰু জামুগুৰি বিহুৰ বাবে অতি চহকী, কি ক'ব? নাই, এইটোতো খুব সুন্দৰ পদক্ষেপ আৰু ইতিহাসে গৰকা বৰপুখুৰীৰ পৰা বিহু মেলা আৰু জামুগুৰিহাটৰ ৰূপালী জয়ন্তী বৰ্ষ গৰকা এটা বিহুৱা দল, ভৰলীপৰীয়া বিহুৱা দল, তেওঁলোকৰ সহযোগত বৰপুখুৰীৰ পৰা বিহু মেলাই এইবাৰ এই কৰ্মশালা আৰম্ভ কৰিছে। যথেষ্ট সংখ্যক ইয়াত ছাত্ৰ ছাত্ৰী আহিছে আৰু আমি অতি সুখী যে ঢোলৰ ৰজা সোমনাথ বৰা, গায়ত্ৰী কোঁৱৰ তেওঁলোক আহি পেলাই ইয়াত প্ৰশিক্ষণ দিছে। গতিকে আমি আশাবাদী ইয়াৰ পৰা ল'ৰা ছোৱালীয়ে পদ্ধতিগতভাৱে সুন্দৰভাৱে বিহুৰ কথা বতৰাবিলাক ইয়াত শিকিব পাৰিব। যিহেতু আজি বিহুৱে বিশ্ব দৰবাৰত জিনিকি পৰিছে, গতিকে তেনে অৱস্থাত আমি শুদ্ধভাৱে যদি কৰ্মশালাৰ জৰিয়তে ল'ৰা ছোৱালীক আগবঢ়াই নিব পাৰোঁ, সেইটো জামুগুৰিহাটৰ কাৰণে এটা সম্পদ হ'ব বুলি ভাবিছোঁ। ইয়াৰ পৰাই বহুত বিহুৱা বিহুৱতী ওলাব আৰু সেইকাৰণে আমি আশাবাদী। আৰু খুব ভাল লাগিছে যে বৰপুখুৰীৰ পৰা বিহু মেলাই এইবছৰ তেখেতসকলৰ প্ৰথম পদক্ষেপ এই মানে কৰ্মশালাৰ। গতিকে ভৱিষ্যতেও আমি সহযোগ কৰিম সুন্দৰভাৱে বৰপুখুৰীৰ পৰা বিহু মেলাখনৰ লগতে এই কৰ্মশালাৰে আমি সকলো আগবাঢ়ি যাব পাৰিম। এটি পুৰণি বিহু যদি আমি শুনিবলৈ পাওঁ, আৰু পুৰণি বিহু বুলি ক'বলৈ গ'লে মোৰ শ্ৰদ্ধাৰ মোহন শইকীয়াদেৱৰ এটি বিহু মই অকণমান দুআষাৰ গাইছোঁ। হৈ এঠা গাখীৰ মিঠা দৈ অ ভনীয়ে গোটাইছানে আমালৈ, হৈ ঘৰ বুলিহে সোমাম গৈ ভনী নিজ বুলিহে বহিম গৈ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।